Ora kız, yo toy lagi bachar. Hey, from Big Boss IB. Yo ani ki, yo sambi amako helwa dibi alap nagi. So good morning Big Boss. Boy uthi kina sa honba dussu. Duya ta uthoi nai, ghumei ase. Sa khani dia ro to. Lalcha. Kha ei. Sob mor khai. Eta ta boy bandi an ni besu dekha. Gurmo khak. Na Arunit. Kya gurmo? Gurmo sa na kha. I'm still angry with Borai boy English ko ba? I'm still angry with Manoj. You know, he took my name yesterday just because I speak English. E gurmo maila ko beana papni ji English ko What is Manoj? Aru man khabi niki. To khabi na biskut babu? Sa? Na kha. Mora murgi ana cha. E gurmo khabo naki? Arunit. Na khai. Na mailo. E gel Big Boss do. Lalcha hoye ase. Gahinam. Jaga hidu lawa lagi lawa. Karo gai biskut lagi. Nakai dokot biskut lagi itu. Khana yaar khani jab. Bigosata কথা কও মানে মাথা মাথা হ্যাক হয়ে গেছি মানে ধরবে না রাখছি মানে কেচে কি করবে লাগে এখন গমে না পড়ছে কথা কাইজিয়া কপা নৰি আর তো Big Boss আজি অলপমান উছে দেৰি হল মানে কাৰণ জগালি ভাবি আছো ইংলিশ ব্লগ কেনকে দিয়া যায় তো ইংলিশ ব্লগাৰ কি বাজি তো বেলেগ কাম না কাইজা কো মৰি কাইজা নহয় ইংলিশ ব্লগাৰ কালি পাঙ্গা লৈছো এ সাজ হেফল সাফা তেৰে কাম কৰিব লগা আছে কাম করবে লিবে কামে হি Big Boss মানে কি ক্যাপ্টেনের মধ্যে হারবে লাগা আছে এগুলা দেখা পাই আছো কি কমা মোর মনসন বেয়া দেয় মোর লগতো লাগিছি রক্তিম তাকলে মন পড়ে কিন্তু আর কি কবি আর উপায় নাই এগুলা এখানে আসুদা আর কি আজি ৰাতিপুৱা উঠাৰ একদম মন নাছিল কাৰণ গা চা আজি সিমান এটা ঠিক নহয় কিন্তু এই পলা আছে কালাপা তোৰ আটাহত উঠি আহিব লগা আছিল উঠি যে তাৰ মুখখন ধুলো আৰু এতিয়া চাহ তাহ খাওঁ তো কেপ্টেইন হিচাপে মই সবখিনি বস্তু চাফা কৰি দিলোঁ সবখিনি মানে কিছুমান বস্তু চাফা কৰিছোঁ আৰু দেখা নিব পাৰোঁ বাকীখিনি নৰাখিনি এনে কৰি আছে লাইটটো কৰি আছে ধুনীয়াকৈ আৰু ভণ্টিদা ইমান পাই দেখিলে কোনোবাই ঘুমাই থাকে নেকি ঘুমাই আছোঁ কাম বন নাই এতিয়া কাম বন নাই সেনেকৈ হ'লে হ'ব নেকি এই কাম বন নাই কামত লগাই দিম এতিয়া মই কামত লগাই দিয়ে আমাৰ ইচ্ছা হ'লে কৰিম ইচ্ছা নহ'লে নাই কৰিছো এটা ডাঙৰ মানি লাগবে ডাঙৰ সৰু কাকো মানি লাগবে মই গম পালো কথা এটা কাকো মানি লাগবে এটা চা Big Boss বহুত দিনে হাত বন্ধি হৈছিল পুরো আজি হাত খুলি দিছো আজি আর কোন রকমের এটা যে মারামারি হতো ফাইনালে আৰু বিগ বছৰ ৰাখবা নহয় মই কৈ আজি মই মারতো মারিমে বাস তই দিব মাৰিম তই বহুত ফাল কোনো আকো বানো আর বাস এটা হিয়া So Big Boss, I'm already a little worried because already I'm in the nomination list. And on the other hand, এই গরুর ধস পোৱালি গিতে কোৱাৰ কিবা যি পাই বকি আছে মাথা চাথা চকৰি ঘূৰি আছে মোৰ today I'm going to see each one of them আজি গোটেইকেইটাক চাই ল'ম মই আৰু কোনে আহে মোৰ আগত হ'ব আজি যিটো ই বকি আছে সি এটা চিৰকুট চলি সি নামন্তি চিৰকুট এটা সি মোক দম দি আছে মই শুনিছোঁ এতিয়া today I'm going to teach him a good lesson. Let him come to me. Boss, বৰ্তমান মই এতিয়া বাথৰুমত আছোঁ কিন্তু হলি হাগা জাগাতে এতিয়া খানা বনোৱা আছে মানে এতেই খাব এতেই হাগব কেনে হৈছে আৰু জাগা জানো নাপাই ইয়াতে বেছি তো Big Boss মানে আর উপায় নাই দরকার মুখে এতিয়া রান্ধনি বেছি আর মই বেছিকে খাও বুলি মানে সবে কয় এ মানে আর ঠাট্টা বিজাল করে আর হকত আবত চলি কি কব আর উপায় নাই দিয়া তো এটা খাবাই লাগবো উপায় নাই দরকার বনাবাতো লাগবি আর বয়ে আমার মানে এই Big Boss আইবে দিনৰ পথা দেখাই নাই মানে এই বইলার ঘিমা সয়াবিন এগলাই মানে আর কি কব আর আমি দুখে ঘর চলি দেখোন দিছে তাকে খাওয়া আমার এগুলা বান্ধি দিছে নাই কি জানে বস্তুটো মানে আমাৰ জনিতে ফুললে নি আছে ফুললে নিতে দেওয়া আকোই নকৰে আনি কেনে সাজে তোমাৰ নিচিনাই আৰু নৰত দুখু নবদই আমি আপাইলে যে বনাই আছো দুখু নবদই আই খাবুৰ আবান্দাৰ নিচিনা খাই পেলাই হাগাৰ বেলেগ কাম নাই তো কাইজা করব খাবো হাগবো আর ঘুমাবো আপি চলি গিলার মানে কি কম আর খাবাইছি এতে বাবা ভয়ও লাগে নারী আন বস্তু পাপাই এই ভাই কোন লাগিলো আহি আছে খাবা পঞ্চে ইয়া গলে না নাই লিও সাও না জি কেন আই না যাওয়ার পরে কুনিয়া আমি যাম সবাসন লাস্ট তনে বইরা ফুলটা নিয়ে চলাই আমি না আমি কাম নকরা আইগিনেতে বই কিনে আর বইরা সেখান বাড়ি দিব ও বড়িয়া এটা সাকর কাম করতে সেখান নয় ফুলটা নিয়ে তো হালকা যাব লাগে এই কারণে যা কিন্তু বসতে লাগে এখন কি খাবা পানি ফুলটা পানি নিমখ পানী খাক দে বসিলে আপি কে মাতা অলপ বেলেগ ফালসা আপি নাপলি পৃথিৱীত
কি করবে আছে তে হবো হবো আবার কি লাগে কোনি কাম করে কাম কোনি করে কাম কোনি করে হবো আপিলো কাজা করে হবো কোনি করে হবো আপিলো কাজা করে দেখছনি আমি তো কাজা না কি বুঝা আপনি ন হলে আপা ভালো ছিল হানি বড় কত গালি হালা তুই নাকি করলা বলতে বলতে হালা এ পিছি মান দিছি টাইম বুঝলিছি यार টাইম বুঝলিছি 10 বাজে নুইবা লাগবে 10 বাজে নুইবা লাগবে 10 বার কি সিনিয়র 10 বার বিগ বসরে তে সিনিয়র তিনে রাখো না বিগ বসরে তা কোন বিগ বসরে তা কোন তোমার ওখানে কোনছি তোমার ওখানে মুখ মেলে কি চাইছ তো চলো হাবো মানে বিগ বসরে এনি কইছিল লিমিট ক্রস হইছে মানে মারামারিতে রাখবা লাগবে আর No, listen to me. What is your problem, man? What is your problem? Yesterday you misbehaved with Khantira, and today you are, you know. কোনটি দেখ আকো মই এবাৰ ভালে গৈছিল তেও কিন্নে কাইজা তেও অলপমান হে বসছি সেইকাৰণে আরে শুনো সেইদিনা খানা কাইজা মই সন্মান সুবিধা সিদিনাখানা মই কাইজা যুক্তি কৈছিলো তুমি অশ্লীল শব্দ গ্ৰহণ কৰিছিলা জুতি কিয় নকোৱা? শুনো ভিডিও চাই সব মানুহ গম পাইছি তুমি হুইছেলটো দিয়াৰ পিছত কিমান টাইম পিছত হুইছেল তুমি কিমান শব্দ বেয়া শব্দ গিলাখান কিয় কৈছিলা বেয়া শব্দ কিয় ক'বা ছোৱালী গিলাখান আছিল বহুত মানুহ আছিল তাতে তুমি বেয়া শব্দ তুমি কিয় নকৰা ক'বা তুমি অফ ক্যামেরা কম অন ক্যামেরা কম পার্থক্য আৰু অফ কেমেৰা অন কেমেৰা নাই না পার্থক্য হইতি You know, what do you think about yourself? নিজকে কি বুলি ভাবা? নিজকে কি বুলি ভাবা তুমি এইটো? যে মই ৰিপ্লাই দিলে বলি Let me tell you your reality ক'বা দে মই ক'বা দে তোমাৰ reality মোক ক'বা দে you are a man you are a man or মোৰ ৰিয়েলিটি তো কি জানবি মোৰ ৰিয়েলিটি তো কি জানবি মোৰ ৰিয়েলিটি তো কি খাবা গম পাইছ না ইমান নেট খাবা তই বেছি তুমি ৰহে চিৰকুটি এটা তই বেছি you are a এ তই বেছি ঋতু ঋতু বাৰবাৰ কাজিয়া কৰি চিবিদে কিন্তু তোৰ মারামারি বন্ধ আছে পুরো হে বুঝু বলা leave my shirt I'm telling you leave my shirt shirt বাইদ দি ওসু shirt বাইদ দি নিজল লিমিটত থাক গম পাইছ না লিমিট তো লিমিট তো লিমিট ক্রস কৰি আছে কালি মাছ শুন এটা কথা শুন তই লিমিট ক্রস তোৰ কালি ফন্টিৰ লগত দিবি কাস্টমাৰ দিয়ে দে হুন্দি তার শুন এটা কথা লিমিট মত ক্রস কৰি দিম মতে গম পাবি কি করবি তোৰ লিমিট মত কি করবি তো শুনাৰ কৰি দিম কি করবি তো করবি কি তো করবি কি বাল করবি কি তো বাল করবি বলি যদি তুমি বেয়া শব্দ গিলা কিয় ব্যৱহাৰ কৰি আছ এটা বেয়া শব্দ এই ঋতু তুমি কাজিয়া কৰা মই কাজিয়া কৰা নকৰা কি বেয়া শব্দ গিলা কৈছ কিছু এটা কাজিয়া লাগি আছে কোনি কাজিয়া কৈছ বেয়া শব্দ গিলা কিয় কৈ আছ তুমি আমাৰ দুৰ মাজত ইংলিছ জগাৰে কে হুমব বুইছো আমি দি কিবা ওসি দিয়া হুম না কি যায় ইংলিছ হয় কাম ইয়াৰ কাম আমাৰ দুৰ মাজত তুমি দেখা পাগলি নো হি ইজ এ mannerless ইয়া কোন mannerless এ মুগুনি জাগাই কোনি মরে আর মুগুতে বুটি না এটা বুটি না এটা হাল্লা কৰি ন আটা মোৰ মুখত ইংলিছ বুজি নাই বহুত আগে আগে লাগি আইছান তো বহুত আগে আগে লাগি কিবা মাৰলিয়ে নাই কাক মাৰলিয়ে নাই মারনা এই গদলে ইমান উড়া আচ্ছা গদলে আবো তো do you have the guts then why don't you put your hands on me come on do it come on I'm standing in front of you come on do it man come on go do it you want to put your hands on me come on do it who the hell are you man who the hell are you আজি in front of who the hell are you who the hell are you man huh who are you to put your hands on me এ তুই কে এ কোন না হুনে সরু সরু চলি হতা দেখে খাই যাচ্ছে না শান্তি থাকবে শান্তি প্রিয় মারে না হয় তোর দিলে হুনে হুন চলি হল তুই কি করে কথা বলি কেন আই মুকা আর রবা সেল দেরি হতে মন রাখছ মন হাল্লা হামসান গাওলা হান্দিত কো হান্দি কি যে আমার প্রবলেম তো কইছ আমি সলভ করিম তো ডাঙা আছো আমি আপিটাছি তো জানা আপিটা কম নকরে জাস্ট মগ কথা নি কইছ কি মাজতে এখিনি কি কব লাগে কাজ করব লাগে কথা বলিছি যদি কইছি big boss you know he does not deserve to be in the big boss house I'm telling you guys রিজার্ভ করা যায় he is the worst রিজার্ভ করা he is the worst country তবে নিজের ভিতর খাওয়া কামরা করে মূল্য কি হবো ভাই মই বুঝি না ভাই নিজের ভিতর খাওয়া কামরা করি মরে অলপ হাতি থাকছো তো লাগি থাকা কিমান নকাই যা করা আমি পাগলাম যে আমি গেল আমি যে গান he is the worst big boss contestant I have ever seen he does not have any fucking quality to be in that big boss house you don't have any quality man what quality do you have তুই মোর গুই যে খাওয়া কামরা করি মানে কিনো ফাহাগুনি গলা তোর তোর ব্যবহার দেখে আইজ ফাহাগুনি গলা কিয়া ফন্টিটা লগ কি ব্যবহার করছ হাত বাদ দি কি ব্যবহার করছ তো খালি তোতকে কিমান ডাঙৰ হয় তো ডাঙাতে বিগছৰ ডাঙৰ হৰু আকৌ কিমান ডাঙৰ হয় ফন্টিটা কিমান ডাঙৰ কি কৈছা লাগি ঘৰত সন্মান কি দয় তোৰ মছাং দুটাই বা I will see you different ঘৰত তো সন্মান কি থাকে বিগছৰ আকৌ সন্মান নাই তাই ডাঙৰ হৰু চব দিয়া বলাই ঘুৰি আছে দেহাত না কম মাংস কাজিয়া কৰে so big boss you can see কি মুখ কই বেয়া ভাগ বুলি নিজে ফাকিং বুলি there on the other side I'm alone
So you can see what is going on here. Tell me one thing. You're wrong. But I'm not afraid of all of you, all right? I can fight with all of you. এন্ডে আছে হুদ্দ দেখি আছে এন্ডে কথা হুদ্দ দেখি একো শুদ্ধতে হি। তই যদি হুদ্দ তো দেখি কোন হুদ্দ মু তই শুদ্ধ কথা কবাই নাকি ভাই? তই শুদ্ধ কথা কবাই নাকি ভাই? You don't know দিয়ে তোর কথা you don't know anything about that truth. তোর ভাগ দেখি মোর কবাই খাইছে নাকি? Do not go by my teeth. Do not go by my teeth. I'm telling you. Do not say anything about my teeth or any part of my body. সোলার ভাইয়া আরে বিগ বস এটা ক্যাপ্টেন হইছে না ক্যাপ্টেনের বাইরে পাইছিল গো ভাই ক্যাপ্টেন তুমি তুমি কবা ই কবা লাগা কোন বাউনা তো ই কবা লাগা নাই বের বাউনা তোমাকে বুঝছরা বাউনা তোমাকে বুঝছরা Very well said. Very well said. Well said. আমি শুনলাম কাজে উঠলাম নাই না মাথা তো আঠু খান তোর মাথা রাখে আঠু মাথা তো নাকে তুই নাই দুই একা এরা কোন তুমি শু Mara কোন তুই নাই দুই এরা কোন Rulur bayar dah baru. আংলি তো হ্যাঁ আংলি তো মারি গে আরে এই ক্যাপ্টেন না কি এই ক্যাপ্টেন না কি ক্যাপ্টেনি আরে আপলা আপলা ভাগ্য আমার গিচে তো ঠিক পাশে দাও যাই গিচে তো ঠিক পাশে দাও কি বাজে কাম আপলা এই সব গিতে আছো নে আপলা প্রবলেম দুগো প্রবলেম তো হইছি আমার তো আমি কোথায় যাম করো মক তুই কই কৃষ্ণ মকম সাবি আপনি ইচে আসি মই ক্যাপ্টেন সেপ্টেন ন মিন তোলে বহুত আবো না কি যাও মাথা কাম নকরা হে এফালে এফালে আপনি ইচে আসি বড় আমি কি বিয়া করছো আপনি এটা কোন নকরে হিটু কথা কইছো নামত পেইছে মাতে আংছিল মাতে দি দে এটাই আমি কি বিয়া করছো আলোচনা কৰিছো কি বিয়া তাহান কৈছো বাৰু কি বিয়া তৰ্ক লাগছে আপনি কি জানো ইংলিশ ভাষাৰ মাজতে সময় মই কিবা কৈছো নেকি যে আপি কিটা কাম কৰা নাই কিবা মই আকলা আকলা কাম কৰি আছো মই কাবাক কৈছো নেকি যে আমি কৰা নাই আমি এনে আছো কবা গিয়া লাগে ন কবাই লাগো No. আপনি ইয়ার তুমি আমি বুঝি আছো তো আমি বুঝি আছো দেখলি মোর হংছে বাবা আমি Nobody wants to see মই কৈ দিয়া শুন সবাই নিজে তোত মাথা মাৰ বেলেগত মাথা মাৰিলে কাজিয়া লাগি দিব সবাই নিজে কাম কৰছো নহয় ন আমি ইসি ক্যাপ্টেন ইসবুকা কাম তো ভাগে দিবা লাগে কাক কাক ভাগে দিছি আমাক নেদিলেও তো আমি কৰিছো আমি আপনি যে আই কিনা কই দেখো আমাই কে মানিলো মই 100 লম নহয় তই হাল লাগা কৰি আছা হাত কম কৰি দিবেন তো টেনশন লবা না হেন্দে ফুলজানি হেন্দে কলগা সবে মাংস দন্দে এটা মৰামৰি কৰত কেপ্টেন কবি কেপ্টেনে মিলাই দিব হয়নে নহয় বেলেগৰ সমালোচনা কৰত নিজৰটো মাথা মাৰছা নিজৰটো মাথা নিজে নিজৰ কাম কৰছা তেতিয়া ঠিক হ'ব বেলেগৰ সমালোচনা কোনদিনও কৰবে না গম পাইছা কেপ্টেনে ভাগে দিব বাৰু তই নিজৰ সমালোচনা তেতিয়া বহুত আগবাঢ়ি যাব ভাগে দি কাম ভাগে দি কাম তো ভাগে দি আছে মৰামৰি কৰিব এতিয়া আই যা কৰাই দো কথা হয়তো তুমি সম্ভালা সিচুয়েশনটো নতুবা আমি সম্ভালি বেয়া হ'ব এই মই এর লগত তুমি ক্যাপ্টেন রেসপেক্ট এনকা কৰে নি এনকা হাতত ধৰি এনকা রেসপেক্ট মই পুষ্পানে কৈছো মই এফালে বলা তোমাৰ লগত এতিয়া কথাখিনি পাতিব লাগিব এই বছ কাজিয়া গিলাখন কেনেকুৱা পৰ্যায়ত যাই আছে মানে ঋতুৰাজ জাতৰ হওক বা ইংলিছ ভকাৰৰ হওক তাৰমানে কাজিয়া গিলাখন বেয়াৰ ফালে যাই আছে দেখোন তাৰমানে কাজিয়া গিলাখন যাই আছে বেয়া ভাষাত পৰিণত আছে কিবা আছে কাৰণ এটা ছোৱালী গিলাখন থাকে এনেকুৱা হ'লেতো একদম বেয়া হ'ব না কাৰণ ইংলিছ ভকা তাকেতো ইমান সৰু সৰু চলি আৰু ইমান সৰু সৰু চলি এইফালে যদি ইমান বেয়া বেয়া ভাষা কৈ গিলাখন কৈ থাকে তেনেহ'লে আমাৰ সন্মানটো ক'ত থাকিব সৰু সৰু চলি আগতে আইবা দিয়াই না মানে আৰম্ভ কৰাই না আমি পানি বাসু মাত্র আরম্ভ করে দিছে কাইজাখান ঠান্ডা নকরে হান্ডে গতে সব কৰি আছে আমি কৰা নাই নেকি আকৌ আরে মানে ভাগে দিবা লাগে এতটো কামৰ ক্ষেত্ৰত কি ইমান কাজিয়া কৰিব লগা কি আছে কাম চবে কৰি আছে নে কাম নকৰাকতো আজি ইমান দিনে বিগ বছ হাউচখনটো চলি থকা নাই কিন্তু চবে কেৱল কামক লৈ তাৰমানে হেৰি কৰিছে ই কাম নকৰে সি কাম নকৰে কিন্তু কাম নকৰাকৈ মানে ইমান দিনে বিগ বছ হাউচখন চলি থাকিল নেকি এইগিলাখন কেনে আম কথা আছে দেখোন নামৰ নাম চলি তো ওলাবা লাগা আছে
মই ভাবছো কি হামটোৰ ভিতৰত আমি কিনি নেকি এটাতো খোৱা কাম আমাৰ ইংলিছ কৰি মই যি খং বা পালি মাৰি পেলাব এইখিনি চলি কিটা ইমান হাল্লা কৰি থাকে না ইংলিছ শর্ট টেম্পার মানে ছেপ্টেম্বৰ মানে অলপ বুজা বুজি থাকবা লাগে বস্তুবিলাক ঠান্ডা ঠান্ডা লাগে ইমান কাজিয়া কৰে আমি গান শুন মই এটা কথা কওঁ মই ছেপ্টেম্বৰ নহয় শুন নাম কি কি আছিল এই চিৰকুট তাৰ নাম কি চিৰকুট ঋতু আৰু এই কি নাম কি চিৰকুট বুলি কয় নহয় চিৰকুট বুলি নাছা তাৰ নাম আছে ঋতু তোমাৰ নাম মিজুল জাংকে সবৰে নাম আপোনাৰ ভুলিলে মিলে দিয়া মইছা আৰু ইমান দিন থাকাৰ পাছত এটা চলি এটা যদি নাম মনত নাথাকে ইমান দিন ইংলিছ জানি কি আৰু বিগ বছ মই কওঁ মানুহ মানে বডি লৈ জাজ কৰিব নাপায় দেই মানুহ বডি লৈ জাজ কৰিব নাপায় কোনোবা ক্ষীণ হক ডাঙৰ দীঘল থাকে দে বডি লৈ জাজ কিমান কৰা হয় মই বডি লৈ জাজ কৰিলে মানুহৰ মাইণ্ডত লাগে নৰ্মেলি কথাটো ক'লি না সৰু চলি বুজি পাবতো হেঁতক তুমি কণ্ট্ৰল কৰা নতুবা হেঁতে লাইনৰ বাহিৰত যায় তুমি যাই যদি এমকে তুমি ডাঙৰ হিচাপে জানিব লাগিব কণ্ট্ৰল কৰা নহয় আমি তুমি এটা বাৰী নাথক এন্দৰাক সেইকাৰণে হেঁতে তোমাৰ এংকে নাথকে তুমি হেঁতক লাই দি আছ নেকি মই লাই দিয়া নাই আৰু তুমি বস্তুটো ভুল কৰি আছা মোকতো আকৌ হেৰি কৰিবি নিজে ধৰা সাপেও ইমান হেৰি নকৰে কুকুৰ মেকুৰী আনিছে দেখা পালি কাজিয়া লাগে কটি কটি গোৱা লাগলি কাজিয়া লাগব ঘণ্টা গিলা তোৰ অনত কাজিয়া লাগছে নেকি দেখলি লাগা নাই লাগিলে আকৌ আমি কাজিয়া নকৰো কাৰণে লাগা নাই চ তুমি ডাঙৰ তুমি বুজাব লাগিব তো কথা দি মই ডাঙৰ হয় ঋতুৰ ব্যৱহাৰ দেখছ নাই সন্ধিয়া লগত কি ব্যৱহাৰ তাৰ ব্যৱহাৰ তাৰ লগত আছে তুমি ভাল কৰি দেখে তুমি যদি তুমি সমানত যোৱা কুকুৰ মেকুৰী কাজিয়া লাগি থাকিব কবা গেলি হেঁতৰ আৰু মোৰ লগত কাজিয়া কৰব কাজিয়া তেতিয়া আমি কেপ্টেনে কবা তেতিয়া ইমান গেম চেম চলি আছে গেমত দ্বাৰা হাৰবা চেষ্টা কৰা তুমি কাজিয়াৰ দ্বাৰা কি হৰু কাজিয়াৰ দ্বাৰা কি যাব কাজিয়া কৰি কাই কব আৰু মাইন্ডলি আৰু আমাৰ বিগ বছৰ এনভাইৰনমেন্টটো কোন নষ্ট কৰি আছে ঋতু আৰু ইয়াৰ নাম কি কৃষ্ণ তাৰ নামে বাঢ়ি যোৱা তুমি আৰু ঋতু আৰু কৃষ্ণ নষ্ট কৰি আছে তুমি হেঁতক কণ্ট্ৰল কৰা হ'ব আমাৰ কেপ্টেনে ভাগাই দিব কম কৰি আছো নহয় তুমি যাই কেনে খুটিও পাজৰ তুমি নুকুৰিবা কেপ্টেনে ভাগাই দিব সবে মিলা মিছি কৰিবা আমিতো কৰি আছো না কাম কৰি আছো নহয় আমি নিজে নিজে বাচা নুচু খানা বনাইছো মুৰ্গী আনা পলাব নোৱাৰে কেপ্টেনে যি কৰিব লাগে কৰিব নহয় তুমি ইমান মাথা মাৰি লাভ নাই হ'ব কুৰমা কম নকৰে কুৰমা হ'ব বাৰু মাহ অলপ ছেপ্টেম্বৰ মাহ বেয়া নাপা আৰু আপোনাক মই ভাল পাওঁ কথাটো বুজাই দিছো ভালকে বুজাই দিলো ৰবা মাগেলে বহা কোনটোৰ কাৰণে এতিয়া এটা বয়া খবৰ আছে নহয় আছে দে কোনোবা যাব লাগিব আজি যাৱা নহয় এতিয়া যোনে কাম কৰা নাই নহয় তাক পানিছমেণ্ট এটা দিয়ক ভাত খাই কেনে কোনো দি দিয়ে নকৰিব ইয়াতে দি দিওঁ পেলবা দিম বুঝছ নাকি নাইস পানিশমেন্ট ভাতটো খাই কেনে দি দিয়ে পেলবা নালাগে জেগাতে থৈ দিবি হা বেলেগে পেলব এই বিলেনি অলপ চাবা মত দেখি অলপ কোনো নকৰো আকৌ নজয় মই দেখছো জোল জোল নজয় মাংস দি এক পিচ কম হৈছে ঐ এই দিবি ৰে এ দিলো নহয় এটা থাকা ভাত খাওঁতে শান্তি নাই তাৰমানে কাজিয়া কাজিয়া মৰবো এক পিচ দি এ কোটো ঢাল দিম মাছা দি ভালি খোৱাত টাইমত খোৱা কামটা নমৰবি দে ভাই খোৱাত টাইম শান্তি খাৱা দিবা আমি শান্তিত খাওঁ কিন্তু যদি এটা কথা কওঁতে যদি ভাত চিটকি আহি পৰে নহয় মইতো গোটাখিনি কিয় নাই মাংস আহি পেলাম আকলাই তাক কিবা কৈ লাভ আছে সি ৰাতৰ ভূত হয় এই কথা কৈ লাভ নাই তাক সি ৰাতকে ভূত আহি সেইকাৰণে মনে মনে খাই থাকছো খাৱাৰ টাইমত ঠাণ্ডা হৈছি তই কাইছে ইমান দিন খাবা দি খাবা দি শান্তি মতে হ'ব দে উদলা গলা খাই লৈ জীৱন গৰমা এতিয়া খাই কিনি বলটো বান্ধিলো খা গা ধু যি কৰা কৰ গাই জল লাগে বাছা আজি জলে খাবি থছ না গা ধো তুমি চবৰে ভাতটো খাৱা হৈ গেল মই পানিছমেণ্ট এটা দিম বুলি কৈছিলো পানিছমেণ্টটো এনে নেদাও কিন্তু মই কিছুমান বস্তু মোৰ খং উঠছি মানে ৰান্ধিলো মনত মই ৰান্ধিলো কোনো যাতে আপত্তি নকৰে মই নামটো কৈ আছো মানুহটোৰ দাদা আমি ৰাখিছো আমাক অলপ চাই পেলাই কবা আৰু কোনিতে হাতটো ঘুমাই থাকে দেচোন আমাৰ কালা পা আছাৰ বুলি কৈ থাকে মই কৈ আছো দাড়ি চিৰিব কি গেল খালি হাল্লা নহয় কিন্তু এতিয়াতে ক'লো মই ৰিজনটো কৈ দিম কি হয় কাৰণে আমাৰ গোটেইখিনি পাতখিনি গেলব এতিয়া ইংলিছ ব্লগাৰে কাৰণটো কৈ আছো এন্দুক দুকো মৰমত বুজাব লাগে ভালকে বুজি পাইছো ডাঙৰ তেওঁ এন্দুতকৈ ডাঙৰ যিহেতু এতিয়া বুজিব লাগে মোৰখান বাৰু পেলবা নালাগে মই পেলাই থৈ মোৰখনো মই পেলাই যাওঁ কাৰণ পাত ফেলিব মানে বেয়া লাগে বিগ বছ এনেকা শাস্তি দিয়াত কাৰণে তই ভাল এইগিলা শাস্তি নালাগে আমি কেপ্টেনক আমি ৰিকুৱেষ্ট কৰিছো তেওঁ মানে পাত ফেলাটো নেদি পেলাই দেখছন মুছাটো দিয়ক দেখছন মুছাটো আমি পাত গিন নিজে ফেল থৈ দিম অলপ বেয়া লাগেতো ডাঙৰ মানুহ ৰেছপেক্ট টু মেন দেই ৰেছপেক্ট টু ৰাইট I know I am getting targeted right now.
I know it. But I will not do it. ধুনীয়াকে মুচি দিয়া How can you say that I should do দিয়া it? এখানি ধুনীয়াকে Why should I do it, man? এটা তুমি মই কিয় মই অকলে কিয় কাজিয়া কৰিব আহিল না সৰু কথা কাজিয়া কৰিলাক না No, it's a punishment কিয় কাৰণে মই জানো why I'm facing this punishment right now? কলো দেখো Why I'm getting this punishment? এন্দলত ভালকে তুমি মৰমত কথাটো পাতিলি হ'ল তুমি পুৰা হাত চাত কোচে গোটাই জানো মাৱালি গুণ্ডা এনেকুৱা মচালত যোৱা দেখো পুৰা এটা মোৰ এনসাৰটো দে এনসাৰ মি এনচাৰ কৰিলো এতিয়া হৈ গেল তুমি এখন চাফা কৰা আৰু ভালকে এনচাৰ দিম No, why I am getting this punishment? I'm asking you that's the question. কিয়াংকে বুঝো এতিয়া মই কি বুলি তুমি কওঁ কাকো সিলেক্ট নকৰে যে ইংলিছ ভাষাক লগ তুমি ৰাতিপুৱাৰ পৰা কি কাম কৰছ কচোন কি ৰাতিপুৱাৰ পৰা কি কাম কৰছ তুমি মই তোমাক আকৌ কাম কৰা দেখা নাই মই এতিয়া নকলেগি তামোল হ'ব নেকি কচোন কি কাম কৰছ ক মোক সবে কাম কৰিছে নেকি ভাববে লগা আছে নেকি সবে কাম কৰিছে চবে কাম কৰছি তো সেইকাৰণেতো কৈ আছো মই চবকে দেখছো কাম কৰা আপি কিটা বাৰু কৰা নাই দেচোন এনেতো কলকা আছে কি কৰিব লাগিব মই চাফা কৰি দিয়া কাপোৰ এখন আনি দিয়া মই ৰবা পৰম কৃষ্ণ যদি পাত মানে Well, Big Boss, you know, আমাৰ ইংলিছ লগাই কেন হয় না নহয় ভগৱানে বাদ ফেলবা পাৰছিল এটা সময়ত আপুনি ফেলত আকৌ ধান আপুনি একচেপ্ট কৰাটো মই বেয়া নাপাওঁ আৰু আমি দি ফেলাম দে তো আৰু মই কৰিবা বাদ ফেলছো you do not try to be great. Do not try to be great. ঠিকে আছে You are doing it. মই দিয়া এটা কথা কওঁ You are doing it to earn sympathy. No, I will do it. He has given me the duty. I will do it. Don't worry. Give me the piece of paper. পেপাৰটো এন্দেটো আনিলাকে দেখো দেখে এন্দেটো চাফাই কৰিলে এনেকে দেখা নাই ইমান সন্মান কৰে নিজে চাফা কৰি দিছি এইগিলাখান বস্তু বুজিব লাগে সেইকাৰণে ভালকে কবা লাগে যে তহঁতে কিয় এনেকুৱা কৰিছে এনেকুৱা নকৰিবি শিকাই দিবা চবকে ভাল ৰাস্তাটো সদায় দোষে দিব লাগে যে ক'ত ক'ত ভুল হৈ আছে শিকাই এন্তে ভুল দিলে দেখা পালি মানে শিক্ষকৰ ওপৰত ডিপেণ্ড কৰে মানে ছাত্ৰকে নাই হ'ব গম পাইছ না তুমি মূল্য মানে যি মূল্য পাৰে দিব চিন বুলি যি কয় সেইটো ৰাইট কিন্তু মূল্যটো সাৰ পানী দি পেলাই ঠিক কৰিব পাৰি আমি চাফা কৰি দিছো না আৰু এতিয়া ধ্বংস কাজিয়া ইমান কথাই লাভ নাই আৰু কি হয় ঠিক নাই বিগ বছৰ কিবা দিব পাৰে বোলে এতিয়া কাজিয়া কৰি লাভ নাই Look at his innocent face. Wow, look at his innocent face. Look at the face. এইটো কি চাবা বল এইটো মানে কেনেকুৱা লুক এট দা মই তো কাম কৰিলো তুমি কিবা এটা কাম কৰিব বিচাৰিছো ই sympathy আন কৰিব কাৰণে মোৰ পাই কাম তুলি সি না সি কি কাৰণে কৰছি তোমাক he is trying to impress every one of you. ইমপ্ৰেস কৰিবৰ কাৰণে ই হেৰি কৰা নাইতো কি মানে তুমি ডাঙৰ কাৰণে ই এনেকা হেৰি কৰিছি গম পাইছ না বলি এন্দেটো চাফা কৰা চলি নহয় সময় দিয়া মই কৰিলো হয় না সময় ইমান সময় দিবা লাগে নেকি সময়ৰ মূল্য বহুত সময় ইমান দিবা নৰি আজিকালি তো বিগ বছ মানে মোৰ কি হৈছে ইয়াকে আহিলো খ কামৰা লাগি থাকে দিয়ক খাবাও শান্তি নাপাওঁ মই শান্তিপ্ৰিয় মানুহ গান চান গাই অলপ মানে ফূৰ্তি কৰি ভাল পাওঁ কিনো মৰামৰি কৰে অঁ দিদা মৰামৰি কৰি মৰা দিয়ক তইতো মৰামৰি কৰি মৰকলতে বাজিংটো অকলে লতাব মই আকলা লৈ দিয়া দি দিলে এই তুলবে চোদা বান্ধি আন বান্ধিটো বাচ্চা ইয়াতে একো নকৰবে আমি বান্ধি আন তুলবে লাগব বান্ধি বান্ধি বান্ধিয়ে কৰি থাকিব লাগিব বুজা বছে আজি ইভিকশন টাস্ক এটা লৈ আহিছে আমাৰ কাৰণে টাস্কটো হ'ল কি ঘৰৰ সৰ্বমুঠ নমিনেটেড সদস্য ক্ৰমে ঋতু কৃষ্ণ আৰু অস্মিতা আৰু সন্তিদা তো এইকেইটা গোটাইতে অলপ এক চাইডে হৈ লওক ইংলিছ বগাৰো আছে ইংলিছ বগাৰ কোৱা কোনফালে যাব ক নাই এটা চাইডে হইলে বস্তুখিনি হ'ল কি কৈ আছো মই এই টাস্কটোত কেপ্টেইনজনৰ হাতত এটা বিশেষ পাৱাৰ থাকিব বা কিবা পাৱাৰ আছে চাব লাগিব এতিয়া পাৱাৰটো কেপ্টেইনজনে নিজৰ ইচ্ছামতে যিকোনো এজন নমিনেটেড সদস্যক ছেভ কৰিব পাৰিব কাক ছেভ কৰি এতিয়া কণ্টিদা আৰু ইংলিছ বগাৰ লগতে উপযুক্ত কাৰণ দৰ্শাব লাগিব বাকী কেইজনক স্প্ৰে মাৰিব স্প্ৰেটো দিছি আমাক এই স্প্ৰেটো মানে কাৰণটো দৰ্শাই কাৰণে মানে স্প্ৰেটো মুখত মাৰিব লাগিব বৰ্তমান আছে 5 জন মই এটা সিলেক্ট কৰাৰ পাছত 7 জন মানে ৰৈ যাব এটা মোৰ হাতত ছেভ হৈ যাব তাৰে পাছত বাকীখিনিতে কি দি আছে এটা পঢ়ি আছো মই ঘৰৰ কেপ্টেইনৰ বাহিৰে বাকী সুৰক্ষিত হৈ থকা সদস্য 3 জনে বাকী আন্ধে থকা আমাৰ 3 জন যিকিজন আছে আৰু নমিনেটেড 4 জন সদস্য যিকোনো তাৰে 4 জনৰে 3 জনৰ নাম ল'ব এন্তে 3টে আছে ন 3টেৰ নাম ল'ব লাগিব আৰু তাৰে এজনহে ওলব আৰু
আৰু এজন এজনকৈ মাতিব লাগিব কিন্তু মানে আমি যাৰ নাম লওঁ মানে আপুনি বাচি যাব কোনোবা কিনবি নেকি এটা এটা ভাউদি 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 তাৰপাছত দিয়া আছে যাৰ নাম লোৱা নহয় সেইজনে হ'ব বিগ বছ ঘৰৰ পৰা বাহিৰ কিন 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 বৰ্তমান টাইম আছে কিন মাটি বাৰী যি আছে বেছ তিৰি হলিও বেছ ছাত্যাক মানে স্প্ৰে মাৰিব লাগিব কোনোবা ছাত্যাক এটাকে মই ছেভ কৰিব পাৰিম যিহেতু কাক মাতো এতিয়া ঐ কৃষ্ণ মালটো বেলেগ বস্তু যায় মাৰা যদি মাৰা অলপ অলপ মাৰো দে পোতা এটা দিয়ক এক নামৰো একচুৱেলি মৰম লাগে মানে আঙুৰ আন চলি গৈ তাই মই দেখিব পাৰি যাওঁ এফালে যা নহ'ল মোক নামটো দে আৰু এতিয়া মাৰিব ইচ্ছা নাই ইংলিছ বগাৰো অলপ মাৰিব পাৰি আৰু চচমা দিল আৰু বাকী অস্মিতা তোমাৰ এনেই অলপ গালত দিছোঁ দিয়া পিছলি নে স্কিনৰ কথা আছে হৈ যাব পাৰে তো এতিয়া মই সন্তিতাক ৰাখি দিলোঁ সন্তিতা আহিছোঁ তুমি তোমাৰ এতিয়া বাছি দিলোঁ আৰু মই ধন্যবাদ বাচাই দিয়াৰ কাৰণে বহুত ধন্যবাদ কিহৰ কাৰণে বাছি দিছোঁ এইটো ভাবা তুমিতো এনি টাইম মোক মাৰো কৰি থাকো যেতিয়া গালব মাৰো মানে কি আমি খেলা খেলবাই আছো না তাৰে মাজত ৰাখি দিছোঁ আজি সেইকাৰণে ধন্যবাদ দিছোঁ তোমাক ইয়াৰে যাতে আকৌ মই যাতে শাস্তি নাপাওঁ এইটো মনত ৰাখতে শাস্তিটো দিব পৰা পাৱাটো মাৰি আছে বৰ্তমান মোৰ হাততো বৰ্তমান একোৱেই নাই না নেদাৰ কাৰণে বাছি দিলোঁ সেইকাৰণে ধন্যবাদ বাৰু এতিয়া বাকী তহঁতে এতিয়া এন্দৰ চাতকে কাক চিলেক্ট কৰা এইটো ভাবিলেও বঢ়িয়াকে অলপ আলোচনা কৰা যদি কৰি লওঁ সেইটো ধৰণৰ কথা এতিয়া মই কাক ৰাখ চব পোৱান লাগছিল উঠে কি কাক খেদ এতিয়া তো মোক যিহেতু মানে স্প্ৰে নামুলিয়াক তো মোক মৰমতে নামুলিয়াক তো মানে মোক সেই কৰি ছেভ কৰা নাই কিন্তু মাছ নামুলিয়াক Nobody likes you, bro. আহিলে এই কাজিয়া Nobody likes a mannerless boy like you, man. অসমীয়াত কৈ বুজিব নাই তোৰ দৰে mannerless চলি এটা কোনো ভাল নাপায়। এইটোৰ আছে মানে সেইকেৰ ভাল নামুলিয়াক তো সেইকে চকুত মাৰছি চশমা Right now, this is not the right time to fight, all right? Stay in your line. আসি গুনি আগে আৰম্ভ কৰিছি গুনি আগে Stay in your আৰম্ভ line. গুনি কৰিছি তহঁতে এনি টাইম কাজিয়াটো নহয় তোক মই কি আগে মানে বস্তুটো কি বুজাই দিলোঁ তোক কেনে বুজালোঁ এই কাৰণে খং উঠে আগে No. ইংলিশ হ'ব বুক পাই মেনাৰ্ছ নাই কিবা নাই Tell them. হাতটো আৰু কিহৰ কোচাব হাত লাগে কেতিয়াবা তোৰ হাতে চিঙি পেলাওঁ কিন্তু মই হাত এই টাইম হাত হেই তই কৰিছ মেকৰি আৰু কুকুৰা এটা মৰবো খাই কামৰা কৰে হ'ব খেলাখন চলি আছে তো রুলুর বাইরে যাইছ কিন্তু রুলুর বাইরে যাইছ কেপ্টেইন মই নাই কেপ্টেইন মোৰ কথা শুনবা লাগব Then why, if you are a captain, then why can't you control him? Why can't you control that? কন্ট্ৰোল মই কৰি আছো নাই সব হেতি আপন নিচিনা এংকা মাৰিব যায় আৰু মই বুই দেখাতে এফালে যা খেলাখন হবাৰিছো ন তই ক কামৰা মৰবি এতিয়া এন্দা আলোচনাটো কৰিব কাক মাতবো নামতে তাড়াতাড়ি লাগে ডিসিশন মই আগে মাতো দে তহঁতে মৰি থাকে ক কামৰা কৰি পেলাই নামটো লেখো তই মই আপি দেখি ভুল যাবা নৰা বহে হবতো আমাৰ ঋতুকে মাতছো দে ই অলপ মোৰ অলপ কাজিয়া কৰা মানুহ থ্যাঙ্কস আমি একে বেটা ধৰি ৰাখবো ইমানটো তাই ঋতু বাচি গেলি এবাৰ আমাৰ ক ছাৰ মই অস্মিতাক মাতছো তেওঁ একেদিন অলপ মানুহকেইটাৰ লগত এক্টিভ হ'ব পাৰিছি আৰু অলপ কাম চামো কৰা কৰিছি সেইকাৰণে মই ইয়াক মাতছো আৰু মই ইংলিছ প্ৰকাৰক বাচ্ছো কাৰণ মানে চব কথাতে সাপোর্ট কৰি আছে আৰু আহাৰ লগে লগে বাকী কেইটাই বাউনা কেইটা কাজিয়া কৰা সাপোর্ট ইংলিশ বগাৰ ইমপ্ৰেস হৈ গেল মনসি ইমপ্ৰেস Honestly, thank you so much. You know, I know that you have a soft corner in your heart for me, so thank you so much. Thank you once again. Yo, এতিয়া কিস্তি হল কিস্তি হল আকা লাগে লগ চলিছিল নাই ইংলিছ সদায় দেখবো আকৌ নাই একো নাই বা কিন্তু মন সদায় দেখবে না ভাল লাগিলে অলপ কান্দা যে কান্দিলো ব্যাকত মই তো সাপোর্ট কৰিম না টেনশন লবা ঘৰৰ পৰা আহি তোক সাপোর্ট আছে কই নিদিয়ে দোস্ত কিবা মাল আছে নি ইয়াতে চকুৰ পানী চানি আছে দিও খেলা গেমত হাৰা জিকে থাকে কিনে হেল্প দুখ লাগছি মানে দুখটো কি লাগছি মই কৈ দিও মানে সেই আৰু লগ গিলা লাগ পাম তো লাগ নাপাম কালি বেৰাই তো সেইটোই দুখ লাগছি আৰু তেলে টেনশন নাই হ'ব এই ফলো যাবি আছে নাপা কৰবাত ধৰি কিবা কৈ গৈছি এই আকৌ বয়া নাপাও কি বয়া তুমি নাপা মইতো বেয়া নাপাওঁ নাপাও আৰু প্ৰাইজটো নিবে খালি জয় মই জয় হোৱাৰ মাথাটো মাৰাই নাই দেন তুমি বেয়া নাপাই নিজ বগা You know, I always speak honestly, all right? কাজিয়া হৈ So let me be honest. লাগে খং উঠে
কাজিয়া কৰিছোঁ বহুত কিন্তু অনেষ্টলি লাষ্টত মই এইটো কথা ক'ম Bro, you do not deserve to be in this Big Boss house. I'm sorry, bro. The truth has to be told. Thank you. Thank you. Thank you for being here. এতিয়াতো এইটো যাবই গেলে যাবাৰ আৰু বাকী নাই তাৰকাৰণে গান এটা গাই দিওঁ মানে যাবই বুলি কিয় কৈছোঁ মানে মনৰ পৰা গুচি যাব পাৰে কেতিয়াবা এই গান তাৰ কাৰণে এটা গান এটা গাই দিওঁ अच्छा चलता हूँ दुआओं में याद रखना जिक्र में सुबह पे सुहाग रखना যাবি এফালে তো যাবি যাব না তো দুটামান গান গা অলপমান আমাৰ যাবা লাগিব নেকি মৰা মানুহ নাগিছে অলপ থাকচোন হাঁহি চাহি যা অলপ জীৱন যমুনাৰ ঢৌদ এই যে কৃষ্ণ মানে আৰু কৃষ্ণৰ গানটো মাৰিব গান এটা গাওঁ জুচটো উঠি যায় তোৰ জোচ কৰি যে আমি নাজানো কল্পনা যে তোকা হুৱা না মোৰ প্ৰেমৰে থাপনা তুলসী হুৱা না বেয়া লাগিলি যাব এতিয়া আমি সদায় যাওঁ কৰি আছে আৰু যাওঁ মানে কি আৰু যাওঁ লাগিলে বেয়া পাইছে নেকি আমি সদায় সাপোৰ্ট কৰি দিবি আৰু সাপোৰ্ট কৰা মানুহ গালে কাজিয়া লাগিলে অলপ স্ট্ৰিট হয় এতিয়া যাবি ভাই ভাই বেকত নিছে বেকত আছে না এই ঋতু তো টেনচন ল'ব নালাগে আমি আছো তো তোৰ ভাই গৈছে আমি আছো বাই 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 বনশ্ৰীৰ পুৰণা মেম্বাৰ হিচাপে আমি নিজৰ বুজাবুজিটো ৰাখিব লাগিব গম পাইছে না আমি ইয়াতে ষ্ট্ৰেটেজিকেলি যাব লাগিব বস্তুকেইটা গম পাইছে না ইয়াতে আমাৰ যিটো কণ্টিনিউটি হৈ আছে এইটো আমি ৰাখিব লাগিব আৰু তুমিতো জানো কি কৰিব লাগে এইটো nobody knows you except me here I know you very well you can play dangerously in this Big Boss house তো শুভখন দিয়া আৰু অলপ আগে তো ঘৰৰ পৰা বাহিৰ হৈ গ'ল আমাৰ কৃষ্ণ ভাই তো এতিয়া সময় আহি গ'ল আমি ঘৰত এণ্টাৰ কৰি দিব লাগে দা ৱাইল্ড কাৰ্ড এণ্ট্ৰি আৰু ৱাইল্ড কাৰ্ড এণ্ট্ৰিত লৈ আছোঁ 3জন সদস্য দুটা হৈছে আপা আৰু এটা হৈছে আপি প্ৰথম সদস্যজনক মাতিব লাগে আৰু প্ৰথম সদস্য হ'ল আমাৰ আহিব লাগে এফালে দা পাপু ভাই পাপু ৱেলকাম টু অসম বিগ বছ কেনে লাগি আছে মজা একদম ফিলিং মানে ভেৰি গুড বাকি বিগ বছৰ কিবা এক্সপিৰিয়েঞ্চ আছে না চাই পাইছে না টিভিত যি চলে টিভিত চাই পাইছো কিন্তু এক্সপিৰিয়েঞ্চ জিৰ' জিৰ' নেকি পাপুকটো আপোনালোকে চিনি পায় না অলপমান দিবি এড্ৰেছটো কৈ দিবি এড্ৰেছটো মোৰ নামটো কৈ দিওঁ বঢ়িয়াকৈ মোৰ নাম হৈছে ধ্ৰুৱজ্যোতি ডেকা মানে সকলোৱে পাপু বুলি জানে মোৰ ঘৰ নলবাৰী বৰমুৰী গুণাত আৰু ভিডিঅ' চিডিঅ' কৰি ফুৰো কোনোবা দুই চিনি পাই দুই তো এক লৈছোঁ অলপ তাৰকা লগাবা মানে কি ইয়াৰ লগত এখন পাজুল আছে ইয়াতে পাজুলটো এনেকুৱা ধৰণৰ এফালে আছে পাপু আৰু আমাৰ ঘৰৰ সদস্য অলৰেডি পলাশ ভাই দুয়ো এখন পুৰণা দুশ্মনী এখন ফাইট এখন আছে সেইটো কিন্তু ৰিয়েল তো সেই ফাইটখন বোলে এটা চলবক বা নহ'লে লাগি যা সেইকাৰণে আনিছোঁ বোলে যি হয় হ'ব আৰু মানে অৰিজিনেল বিগ বছত যেনেকৈ ধৰক কোনোবা এটা আপি থাকিলি এক্স বয়ফ্ৰেণ্ড লৈ আহে বা কোনোবা আপাৰ এক্স গাৰ্লফ্ৰেণ্ড লৈ আহে সেনেকুৱা অলপ জোত লগাবৰ কাৰণে পাপু ভাগ লৈ আছোঁ তো একো নাই ভালকৈ খেলিলে হ'ল বাৰু না কি চেষ্টা কৰিম দিছোঁ চান্স দিছোঁ কিন্তু টেনশ্যন নাই ফালি পেলাম বঢ়িয়াকৈ খেলিলে হ'ল বেষ্ট অফ লাক থেংক ইউ এতিয়া সময় আহি গ'ল আমি 2 নম্বৰ কণ্টেষ্টেণ্ট জনীক ইয়াতে সোমাই দিব লাগে আৰু ৱেলকাম আহা তো ৱেলকাম টু অসম বিগ বছ আৰু এওঁৰ পৰিচয়টো একবাৰ দি দিব আপোনালোকৰ সন্মুখত কাৰণ আনন্দ ফেচ লৈ আছোঁ নমস্কাৰ মোৰ নাম শ্ৰী দীপশিকা মহন্ত মোৰ ঘৰ নলবাৰীত গাঁও বঙালমুৰ আমাৰ ওচৰতে হয় বাকী তোমাৰ কিবা বিগ বছ চোৱা নাই তুমি নাই চাওঁ ভালে লাগে বাকী এনে ইয়াতে কি আশা লৈ আছ বিগ বছত প্ৰথম অভিজ্ঞতা জিকিবা তো এওঁ অলপ ধৰিব পৰা নাই কিন্তু ইয়াতে মানে বৰ্তমান বহুত কাজিয়া সৃষ্টি হৈ আছে তাতে অলপ ডিল কৰিব লাগিব কাজিয়াৰ লগত একো নাই ভইচ চইচ অলপ ডাঙৰকৈ হেৰি কৰিবা একো নাই বেষ্ট অফ লাক বঢ়িয়াকৈ খেলিলি হ'ল বাই 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 খেলিলি হ'ল আমি 3 নম্বৰ অৰ্থাৎ শেষৰ কণ্টেষ্টেণ্টজনক ইয়াতে এণ্টাৰ কৰি দিব লাগে আৰু তাক মাতা আছে ইয়াতে যুদ্ধ কৰাৰ কাৰণে মানে ডিল কৰিবৰ কাৰণে মাতা আছে ইয়াতে অকল তো আমি ৱেলকাম জনাই ফালে দা ফুলে ফুলে বুলি মাতিছোঁ আৰু
এক গমে পায় আপোনালোকে মোৰ লগত ৰাইড চাইডো গৈছিল আগতে তো তোৰ পৰিচয়টো ভাবি আগবাঢ়ি আনি দি নমস্কাৰ মোৰ নাম মৃগাংক শেখৰ মোৰ গাঁও আমৰা ডাকঘৰ দক্ষিণ গাঁও আৰু ৰাকেশক ধন্যবাদ জনাই ইয়াতে মানে মাতাৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ প্ৰয়োজন পাঠাকটো একচুৱেলি এনে মই এণ্ট্ৰিটো অলপমান বেলেগ টাইপত দিওঁ চব বস্তু জানা এইটো মোৰ আনকমনে মানটো অলপ বাকী বিগ বছক লৈ কি আশা তোৰ বিগ বছ এনে চাইছোঁ মই কিন্তু বস্তু প্ৰেক্টিকেলি হৈ পোৱা নাই বুজি পাইছা চোৱা আৰু প্ৰেক্টিকেলি কৰা বহুত বেলেগ বেলেগ ইয়ানে মানুহটো মানে কি কাইজে ভাল পায় সেইকাৰণে বলত তোকে সোমাই দিওঁ তই ডিল কৰতে তই যি নহওক বঢ়িয়াকৈ খেললি হ'ল বেষ্ট অফ লাক ফালি দিলি হ'ল তইখিনি আহিল বিগ বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা এয়া খেল নহয় মানুহবোৰৰ ৰিয়েলিটিৰ খেলা চবে নিজে নিজে দেখুৱাব প্ৰদৰ্শনী মেলা ৰাকেশ তই লাগি বাচ্চা অসম বিগ বছে আহিবি হয় নেকি চাবি আমাকো খেলবা দিবি অলপ নে কি চবে খেলা বলো ৰাকেশৰে খেলা ইয়াত নাই কোনো জান জোত মৰমৰে মেলা বিৰাল জোখত আহিল বিগ বছৰ খেলা আহি উভতিলে এইবাৰো ৰাকেশৰে মেলা চবে খেলা বলো ৰাকেশৰে খেলা ইয়াত নাই কোনো জান জোত মৰমৰে মেলা চবে দেখো তিনিটা বোলে নতুন মানুহ আহিছে what is your name? Dipsika, welcome to the Big Boss house and stay here, play all your games properly and you are welcome here. Salah digala sulit dia sih. আমাৰতো মাতেই নাই Thogare. Gimana aja gitu. চকুলিত বিয়ে আছো বেগে No, let me ask you one thing. You have... Hey, bro. What is your name? পাপু Papu. Welcome to the Big Boss house. থ্যাংক ইউ ও এইটো আমাৰ চিনাকি চিনাকি হলে হেণ্ডশেকটো মাৰিব লাগিব ওই গুলো ভালো আছে আঙ্গুর আঞ্চলিক কৃষ্ণ 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 ওরা কেমন আছো মাই নেম মৃগাঙ্ক You know, you have a muscular body. No, let me ask you one thing. Let me tell you one thing. My name is Come here. Eta kotha ase, mala kotha ase. What kind of member is this? Hello, sir. আছো বঢ়িয়া কেমন আমি কি ভাল মিলি মিলতো আমাৰ মাৰ দিবা লাগব না নয়া দিবা লাগব আৰু কাইছে কিবা কথা হচ্ছিল কো তোমাৰ লগত এটা স্পেশাল কথা আছে মোৰ মানে অসমীয়া তোমাৰ যেহেতু বডি আছে অলপ I need your favor. হে অসমীয়া কো অলপ ফেভাৰ আছে তোমাৰ ফেভাৰ লাগব তোমাৰ মোক ফেভাৰ এটা তাৰমানে বহুত তাৰমানে তোমাৰ গুণ্ডা এনেকুৱা চলি কেইটামান আছে যিবিলাক পাৱাৰ দেখি আছে মাস্কুলাৰ বডি দেখি আছে তোমাৰ অলপ সাপোৰ্ট লাগব মোক সাপোর্ট আছে টেনশন হবে পুরো সাপোর্ট আছে ঠিক আছে বাকি ইংলিশ মোরতো জোত আছে কিন্তু এটা কার লগত জোতা আছে লাটুর লগত জোত আছে লাটু মিন্স পলাশ মানে পুরোনা আরে তুমি কারক টেনশন লব নালাগে মোর 100 ভাল লাগে কিবা প্ৰবলেম আছে মোক কবা ইয়াতে মারামারি জিংগা আগদি বেলা মোক কবা ইয়াতে বুজিছ না মোৰ ওপৰত কোনো যাব তুমি দেখলি মই হাউস পাও বুজিছ না I'm there for you always. থ্যাংক ইউ Yes. মই এটা কথা লক্ষ্য কৰিছোঁ মানে নতুনকৈ যোনগিলা আছে মই এটা আৰু ভাল দেখা নাই কাৰোবাৰ বা কিবা এক্সৰ কিবা প্ৰব্লেম আছে কিবা কাজিয়া লাগছে আৰু কোনোবা এটাৰ হওক এই ৰক্তিমৰ দৰে গুণ্ডা টাইপ কৰি থাকে আৰু আপিটো বাৰু ভালেই আৰু বৰ্তমান আমাৰ লগত মিলি আছে মিলি হ'ল আৰু কাম বন কৰিলি হ'ল নাই এই ডেকোৱা দি সেই তুলদানি নহ'লি হ'ল বসে কিন্তু ঠগুৱা বিগিলে নামা বস্তু দে দেখিলে কিন্তু কিবা এটা ভাল লগা আছে ভণ্টি তোমাৰ নামটো কৈ দে নামটো কি ক নাম্বাৰ চাম্বাৰ অলপ কিবা কিবি মোবাইল চোবাইল পালে পিছত এটাতো গেলে নাপায় নেকি আৰু যেটা নীলা ৰঙৰ কাপোৰ পিন্ধি আছে মোক নীলা ৰঙৰ কাপোৰ পিন্ধি আছো তেতিয়া আমি এটা তাই নাম গান এটা গাই মাৰি দেও নাকি নিশ্চয় গান মাৰি দিবি ন গান গাই দিবি নামাৰিবা গাৱা মিষ্টেক মাৰি ওকে নীলা নীলা কৰে ওই সনি কই কাগজতে বেছি মৰম লগা আৰু কাক চাবি নাগলি
ঘৰ সাজিমে ঘৰ সাজিমে তাতে তৰা থাকিব তাতে তৰা থাকিব তাতে মৰমতে আমাৰ মইনাই মলি থাকিব তাতে মৰমতে আমাৰ মইনাই মলি থাকিব কি মনসব দিয়া নাকি নাই কিছু গাল না আমার না না আরে ভাই অনেস্টলি এটা কথা কওঁ কি কো শুনে অনেস্টলি কওঁ ভাই আরে ভাই ইয়াত বিগ বছ আউট হয় গম পাইছ না যোনে যাব লগা আছে যাবাই লাগব সেইটো হয় নহলে যোন ডিজার্ভ কৰে সেইকেইটাই থাকিব গম পাইছ না কৃষ্ণ গেলাজি নেক্সট ইয়োর টার্ন অলরাইট নেক্সট ইয়োর টার্ন তো ডিজার্ভ নকরা তোমরা করো ঠিক আছে তাতে কাজের বাইরে কে বেলে করছে আপনি দেখি হাত বাইরে হোয়াট ইজ ইওর কন্ট্রিবিউশন হোয়াট ইজ ইওর কন্ট্রিবিউশন ইন বিগ বস কি আৰু মাৰ্কেট ঝগড়া লব মই বলে ডিজার্ভ নকরা ও দুপৰৰ মোহনা দেহাতি shut up no stop it কি হয় তুমি 24/7 গানে গাই থাকা নেকি গানটো গাই দেখবে লাগবে Is this what you are here for? কৰি দেখবে আৰু হেংকে মই গানটো গাই দেখবে তুমি অকল গান গাবা মই ক্যাপ্টেন অকল গান গাবা মই নো গানটো গাই কেনে সন্তুষ্ট কৰি ৰাখো নহলি ৰন্ধে ফাইট কৰো গাই থাকা ৰহ না যতে তুমি অকল গান গাই বিগ বছ নিবা আৰু গম পাইছ না মই গান গাই বেলেগ গান কৈছি নেকি গান গাই মই নিবলে কৈছো নেকি নিবলে কৈছো নেকি তোমাৰ গান শুনি মোৰ মাথা বেলেগ মই এতিয়া এটা কথা গান গাই তুমি এতিয়া মানে তোমাৰ কেনেকুৱা হ'ব এতিয়া তোমাৰ কেনেকুৱা হ'ব জানা আমনি কৰিব এতিয়া আমনি বৰে প্ৰিয় হ'ব তুমি গান গাইছা ঠিকে আছে তুমি গান মাৰিছা ঠিকে আছে কিন্তু এটা কথা কওঁ তুমি সিমানো ভাল গায়ক নহয় নহয় বুলি মই জানোৱে সেইটো তুমি কি ভাবলে আৰু সব কিয় কৰি থকা ইমান সব কথাতে গানটো মাৰি থকা এইটো বজাই মোৰ ভাল লাগা কামটো মই কৰিমে সেইটো তুমি কইলা তোমাৰ ইংলিশত কথা পাতি ৰাখো তুমি ইংলিশত কথা পাতি ৰাখো মই কিবা কৈছো তোমাৰ কি প্ৰব্লেম হি গান গাই কিবা তোমাৰ কি অসমত আছা অসমত কথা পা ভালকৈ অসমীয়া কথা পা অসমত আছা তো ইংলিশত নাই নহয় ইংলিশ কথা মই কথা পাতিছো মই গান গাই থকা নাই তো ইংলিশ গান গাই আছো নেকি মই সেইটো কোৱা তুমি হি গান গাই কথাই পাতি ইংলিশ কথাই পাতি ইংলিশ আৰু তাকলে গানো তুমি তাকলে গানো তো ভালকে ভাই ভালকে তো দুপৰৰ মোহনা দেহাতি তলা তোমাৰে বেলিটো বেৰু দম দিবা আগৰে লগানে করবি কি দয় সব এই এলাও আছে না হ্যাঁ কি দয় করবি কি বিগ বছৰ পৰা বাহিৰৰ আগত তোমাৰ চাও কি কৰি আছো চাই লবি তুই নিচে চললি মই আগত বাৰ চুলি গেল কি বাৰ তোমাৰ তুই নিচে চললি তোমাৰ লেসন এটা শিকে হেতে মাৰ পাই আরে ভাই মানুহৰ এই হাত যি আছে এই হাতখনৰ পাঁচটা আঙুলি সমান নেকি কিন্তু মুঠটো মাৰতে এক লগত দুটাহিনী আহে তোমাৰ ড্যাম লজিক থৈ দিয়া তোমাৰ লগত লজিকটো মানে ই কাজিয়া কৰিব আমাৰ গ্ৰুপৰ মানে গ্ৰুপৰ যেকিটা মেম্বাৰ আছে এংকাতে মুঠটো মাৰলে এটা হৈ যায় আৰু এই ঘোষাটো মানে হি এটা মানুহ যে হি মানে কাজিয়া কৰ ফাইট কৰ তাক মাৰ আৰু মানে হি কৈছে মোক মাৰ মই কাজিয়া কৰিম হেনা সেইকাৰণে এংগেজ হয় তই আৰু মোক আৰু হেনকে না না মই গফে দিছো অলপ ভয় লাগি মোক ভয় লাগা যা মোক কথা পাইছো দুই জয়তে মোক কথা ভয় হেছিয়া বাদি মূল্য টাঙ্গালো ভাই নতুন গীতাটো আৰু এন্টাৰ কৰিলাকে আৰু এতিয়া এইগাল মানে এটা টাস্ক সেইটোৰ নাম হ'ল ইভিনিং এণ্টাৰটেইনমেণ্ট শ্ব' মই পঢ়ি দি আছোঁ ৱাইল্ড কাৰ্ডৰ সদস্যবোৰৰ নিজা টেলেণ্ট বাকী গোটেই ঘৰবাসীয়ে এনজয় কৰিব আৰু ফাইনেল ডিচিশ্যন ল'ব মানে আজি যোনকেইটা ৱাইল্ড কাৰ্ড এণ্ট্ৰি হৈছে সেইকেইটা নিজৰ টেলেণ্ট দেখাব লাগিব আৰু বাকী ঘৰৰ সদস্যগিলাখানে মানে এইটো এনজয় কৰিব শেষত মিলা প্ৰীতিৰে 1ৰ পৰা 10ৰ ভিতৰত নম্বৰ দিব আৰু এই নম্বৰখানি দিব মানে বাকী ঘৰৰ সদস্যকেইটাই আৰু যাৰ পাৰফৰ্মেঞ্চ আটাইতকৈ বেছি বেয়া হ'ব তেওঁ হ'ব নমিনেটেড অৰ্থাৎ 2জন ছেভ হ'ব আৰু এই ডিচিশ্যনটো ল'ব গোটেই ঘৰবাসীয়ে মানে আমি গোটেইকেইটাই সেই তিনিটাত বাহিৰে বাকীকেইটাই ডিচিশ্যনটো ল'ব পাৰিম মানে কিমান কাক নম্বৰ দিয়া যাব কেছটো হ'ল কি আপোনালোকে গমেই পাইছে কিজানি মই সেই তেতিয়াৰ পৰা অলপ চেপা চেপিকে আছিলোঁ হাগা লাগিছিল হাগিবে গৈছিলোঁ হাগি আহিলোঁ এতিয়া বনশ্ৰী যি কথা ক'লা এতিয়া ভালকৈ কৈ যাব বনশ্ৰী কৈ দিয়া ধুনীয়াকৈ প্ৰথমে পাপু নমস্কাৰ মই যিহেতু এক্টিঙৰে মানুহ তো এক্টিঙৰ এটা ডাইলগ মাৰি দিওঁ আৰু নাটক 7 বছৰ ধৰি কৰি আছোঁ তাৰে মাজৰ এখন নাটকৰ ধুনীয়াকৈ এটা ডাইলগ মাৰি দিওঁ
ঠিক আছে নাটকখন নাম হৈছে মৰম মাথমীয়া নাট্যকৰ হৈছে প্ৰদীপ শৰ্মা পৰিচালক হৈছে বুবুল কলিতা খুব ধুনীয়াকৈ ডাইলগটো মাৰি দিওঁ চেষ্টা কৰোঁ আৰু তো নাটকখনত মঞ্চ ষ্টেজত আমি দুটা কেৰেক্টাৰ থাকোঁ তাৰে এটা কেৰেক্টাৰ মোৰ অলপমান চিৰিয়াছ কমেডি কেৰেক্টাৰ তাৰে এটা ডাইলগ মাৰি দিওঁ সন্ধিৰ বা সদায় বুদ্ধিত কাটিব লাগে ছাৰ হুলেৰে হুল আলিয়ক কামত আহিব সেইফালৰ পৰা কয় কিন্তু কেনেকৈ আৰে ছাৰ বন ৰজাৰ লগততো যুঁজ কৰি একো লাভ নাই তাতকৈ গছৰ ওপৰলৈ গৈ গুজৰণি শুনি থকাই ভাল আৰে গুজৰিব দিয়ক কিমান গুজৰে চালা এটা সময়ত সিহঁতক চালা নেক্সট আহিব দীপশিখা মই এটা ডান্স কৰিম বিহু নাচিম আৰু নমস্কাৰ মই এটা এতিয়া ডান্স কৰিম আৰু বিহু গান এটা মাৰিব মই মই মানে বিশেষটো টেলেণ্ট নাই এটাই মই মানে নামটো ভাল পাওঁ সেইকাৰণে এটা জাষ্ট সৰু এটা পাৰ্ট এটা কৈ দিম তো পাৰ্টটো এনেকুৱা ধৰণৰ যেতিয়া অভিমন্যুক যুদ্ধত পঠাই দিছিল তেতিয়া মানে অভিমন্যু মাৰা গ'ল না তেতিয়া মানে হেৰি যুধিষ্ঠিৰে মানে কান্দি কান্দি কৈছিল ও আখাৰে কলিতি মেলুতে ও তাতে মরাহি গল কন্মানি পুত্র যুদ্ধত পঠাই দিল কন্মানি পুত্র যুদ্ধত পঠাই দিল ওকে গিয়া পাতি যায় ওকে ইয়া পাতি যায় মহারাজ জাগাত দি দিলা একদম ফালি দিলা একদম ষ্টেজ একদম জোৰদাৰ প্ৰগ্ৰাম চলি আছে মই এবাৰ শুনি আছোঁ আৰু এনজয় কৰি আছোঁ অলপ চবৰে কাৰণে খাদ্য লগা আছে না চবৰে মানে অলপ খাব ইচ্ছা হৈছে কিবা গতিকে অলপ বনাই দিলোঁ মই আজি আলোচনা কৰিব লাগিব না মৃগাংকক 9 নম্বৰ দা 9 নম্বৰ দা আৰু দীপশিখাক তুমি 7.5 নম্বৰ দা তুমি বেছিকৈ জানিবা না তোমাৰ এক্সপিৰিয়েঞ্চ বেছি আছে মৃগাংকক তুমি 9 দা 9 নম্বৰ দিলো আৰু দীপশিখা 7.5 দা 7.5 দি থৈ দিছিলে কি 7.5 এইটো কিন্তু আন্ধাৰ হৈছে অলপ ন আন্ধাৰ হৈছে অলপ কি এই মৃগাংকক দিন ন দীপশিখা 7.5 আৰে আমি কৈ আছো না আৰু এটা হেৰি আছে পাৰ্টিচিপেট আছে না তো উপৰতে আইলি আলোচনা পাৰ্টিচিপেট এটা আছে না তাতে মোক কথা নকবি ৰবাচোন কাইজা চলিতে না শুন ছোৱালীটো ভাল নাচিছে ভাই ও লম নম্বৰটো আৰু ভালকে দিয়ে আৰু মই এইটো ভাল লাগছি এটা ৰিয়েল কথা কৈছ তাই ভাই ৰিয়েল টেলেণ্ট কৈছে এইটো আন্ধাৰ কবে না ঠিকে আছে এটা কাম কৰো আমি মৃগাংকৰ ছোৱালীটো সমান নম্বৰ দিছিল এটা আৰু বেছ কৈছ দুই সেম গৈছে আমি তাতে মানে তুলনা কৰিব তাৰে মাজত আমি কিবা এটা কৰি দিম
পাপু গুৱাহাটী না 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 এটা কৰা না না সেইটো কথা নাই মৃগাংকৰ ছোৱালীটো তাৰে মাজত কিবা এটা মৃগাংকৰ ছোৱালীটো মাজত দে হেড থাকি যাব এর নামও ধৰি কৰি দে মই এই হিয়াৰ কি বকি আছে এইগলা আমাক কিবা দিছে সবে ক'ব লাগিব সবে ক'ব লাগিব সবে দিছে সবে ক'ব লাগিব এতে বেছি কৰি দিয়া লাগে দিছে আধা দুগুণ অনা দিছে একা দিছে কাৰণ গোটাইদের সমান হৈছে তাৰ ভিতৰত হয়তো হেৰি যায় দুগুণ অনা দিছে ঠিক আছে আধি দুগুণ মাজত কিবা এখন খেলা না 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 পলাশ একদম পারফেক্ট যদি আমি চাব যাওঁ মৃগাংকৰ নাম্বাৰ 1 আছে আমি হেতু দি দিছো আৰু এন্দুৰৰ মাজত আমি অলপমান দুটাৰ মাজত কিবা এটা বস্তু অলপ কম কৰি ফেলে মানে ৰসন কুম্বা আজি গা ধোৱা নাই নেকি বইলাৰ গুণছে এই বইলাৰৰ চুলগিলা কবাত কৈছে মুরগি বারা জরা লাগি মুরগি জরা লাগি আর ইসলাম এই ঋতু পুরো তো জখরে কেন কাইমেন যা বই থাক তো মঠা কথা না ভিডিও পাগলা কই ভাই এতে মানে বিয়া করতে মত কাজ করব মই তা এটা ডিসিশন লয় ফলে কাইয়া করব আমো জিতু সুতু ভালো দিলা দিছটা তুমি দিলা সাড়ে তোৰ মাজত খেল লাগিব এখন বাটি দে আৰু এই ছোৱালী কিটা ৰেডি লছ কমেন্ট দিছে আমি তাৰে মাজতে মোৰতো বাবুল কিবা এটা কাজিয়া লাগি আছে কিন্তু তথাপিতো মই তাক মান নম্বৰ কম কৰি দিয়া নাই ভাই টেলেণ্টটো সদায় মানে ৰিয়েল জাজ কৰিব লাগে সেইকাৰণে চবৰে মতামত স্বাৰ্থপৰ নকৰিব টেলেণ্টটো মানে ৰিয়েল মই আকৌ এটা নাম্বাৰ চাম্বাৰ নেলখ মই কাটি দিলো তো নাই ধুনীয়াকে ডিসিশন ল তুমি থাকিব লাগিব তুমি থাকিব লাগিব তুমি আরে পাপু ছ এই তাকো দিছ এতে মাইকেল ছ কাৰণ এতে আমাৰ তিনটা পাৰ্টিসিপেটে সমান সমান গৈছে তাৰে মাজত মই কিন্তু মৃগাংকক মই একদম পুৰা পারফেক্ট দেখা 100% কিন্তু হে 100% এক সেকেন্ড এটা কাম কৰো আমার 40 জিমেন্টা আছে সবে মানে ফটো দেখ কুনিকা কিমান ভোট দে মই বইটো নামটো লিখছো কুনিকাৰ নামটো কই হেতু হিচাপত মই মানে লিখি দিম হেতু অনেছে হ'ব ৰে মানে কাৰো মানে ডুপ্লিকেট নহয় মানে ওকে মই ফার্স্ট দীপশিকা বলা আবেদন কৰিছো তোমাৰ মতে ওকে 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 অলৰাইট নহয় ওকে এ বাদ দে এ তো বাদ দিয়ে তো না ওকে আপনি কি ওকে ওকে তো স্বভাবে জানে কথা ভাবে অত মই কাজ কৰিব বেছ নাই বস্তু মই কাজ না তো আগে কিনা আংলি কদলি হয় কথা আছে এই আংলি কথা বলা বিগ বস কোনি আগে আংলি কথা কই মই তেতিয়া পাঁচৰ কথা কৈছিলো পাপু কিমান দাম তোমাৰ ফালে ৰাখা পাপু হাৰে ওকে 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 হাত মানে আঠ হাত কৰি দিলি এন্দৰ এখন গেম আন মই খেলা চাও নেকি একবাৰ পাৰি না দিলো মই মোৰা পাৰে কাইজা কৰিলো তাক বাছবাটো লাগবই সাড়ে 9 লাগে 9 দে তো ডিসিশন ক্লিয়ার বলা জায়গা ইস জিন্তু কইছি ইটো হলা ইয়াৰে পাছত মোৰ হসো ইটো লাগব মই মানে টিম মেটৰ এসিস্টেন্ট না ডিসিশনটো ললো ইটা অলপ কিবা কিবা অলপ পেটত দেখিনে বুজাটো কৰো সেই দিনতে হেগলা নদী হেন জলগিলা খাই পেলাই এটা গৰগৰ কৰি পাৰছে তাত খাওৰ অলপ দি মানে এটা দিবা লাগছিল অলপ আমি মানে ডিসিশনটো ললো আৰু নাম্বাৰ চাম্বাৰ দিলো ডিসিশনটো দি দাও দীপশিখাই পাইছে 8 আৰু মৃগাংগই পাইছে আমাৰ 9 আৰু পাপুও পাইছে 8 যেহেতু দীপশিখা আৰু পাপুৰ 8 হ'ল মানে সমান হ'ল সেইকাৰণে মানে দুৰো মাজত এখন মানে খেলা হ'ব আৰু দুৰো কোন জেগা চাব লাগিব আৰু আমাৰ মৃগাংগ হৈ গ'ল মানে সেফ আৰু এণ্ডেটো নমিনেটেড ঠিক আছে যে খেলাখন চাব লাগিল আৰু কি খেলা পাছে তো বিগ বস আজি যেহেতুকে প্ৰথম মোৰ ডে তো সিলেকশন হলো মই ফার্স্ট আৰু দুজন আছে এনেদৰে কিবা কিবি হ'ব আৰু খেলা তো যেহেতুকে আজি প্ৰথম হৈ কিনে প্ৰথম আহি বিগ বছত এন্ট্ৰি মাৰি সিলেকশন হ'ব হামাকা আহিব অসিটোৱে কথা এন্দৰ খেলাখন চাই লও এতিয়া যেহেতু পাপু আৰু তোৰ নাম কি পাপু আৰু দীপশিকা যেহেতু সমান মাৰ্ক পাইছে এটা এই গেমটো তেতিয়া এটা গেম খেলা যাব দুজনৰ মাজত মানে গেমটো এনেকুৱা এই আটা আপোনালোকে দেখছি আটা আৰু এবাৰ চকলেট আছে এই চকলেট গিটা আটাৰ তলত থোৱা যাব আৰু তলত থোৱাৰ পিছত ইজন সিজনকে আহি ফেলে মানে এনেকে আটাৰ তলৰ পৰা চকলেট আনিব লাগিব যোনে বেছি আনবে আৰে শুনি নাৰব কিন্তু এটা কথা আছে
মুখখন এনেকৈ যেতিয়া দিব তেতিয়া মুখখন শ্লাইড কৰিব নোৱাৰে এনে এনেকৈ নোৱাৰে খুৱাব নোৱাৰে আগবাৰতে যি আহে সেইটো হ'ব আমাৰ মাজত আহি উপস্থিত হৈছে সকলোৰে মৰমৰ সোণম নাট্যভূমি চকলেট এ গাইছ এই যে বিয়াত যে আনিছিলি বে দৰা কইনা হেনা আনিছি তলাৰে কইনা দৰা নেখেলো যে ডাঙৰ হয় নাই যে নি হ'ব ডাঙৰ তাৰে পৰাই মানে মুখখনত পৰা লৈ আহিবা তুমি মানে একবাৰতে আৰু এনেকৈ মুখটো ঘূৰা ঘূৰি নকৰিবা একবাৰতে তুমি যোনখানি মুখটো দিয়া সেইখানিয়ে উঠাই লৈ আহিবা এই আমাৰ মাজতে মাতিছো মানে এটা মুখ ঘূৰাবৰ কাৰণে আটাত আমাৰ বিশিষ্ট নাচনী দীপশিখা আহি যোৱা তুমি আক্ৰমণ ষ্টাৰ্ট এতিয়া আহে আৰু এতিয়া খোপা লাগছে নেকি উলিয়াই দিয়া মুখখন মেলি দিয়া ওলা নাই নেকি হা ঠেকৰাব লাগিব হা ঠেকৰা হা ঠেকৰা দিয়া মানে গাঁঠি লগাই পানী পানীটো আনিব লাগছিল তোৰ আচলতে এক্সপিৰিয়েঞ্চ নাই তোৰ তাৰমানে কেনেকৈ মানে বস্তুটো আনিব লাগে সিহঁতো তই নুবুজিলাক মানে নাকে মাৰি সোমাই গৈছে বস্তুটো সেইকাৰণে এইটো হৈছে আমাৰ তো হাৰা নহয় গেছি মৰা কল আনিছো আটা সোপা দিছি নে আৰু দিব চিনেমা আৰু বাকী আছে বহিয়া নাইছি দেই আটা গুড়া পাছত ভিজি গেলি আৰু ডাইৰেক্ট চকলেট দি থৈ লব বাৰু দেখা দেখি বঢ়িয়া খাইছি দে यार দুটো আসি দে হনুমান লাগা হৈছে পুৰা বঢ়িয়া আৰু আমাৰ দীপশিখাই মানে এটাও আনবা নলাও আৰু পাপুই আনছি দুটা তো মানে পাপু জয় হল আৰু লগতে আমাৰ দীপশিখা হৈ গ'ল প্ৰথম নমিনেট আৰু পাপু হৈ গ'ল চেফ আৰু ইয়াৰ লগতে মই চকলেটটো খাওঁ আমিও খাওঁ প্ৰথম সেইকাৰণে সিমান মানে সেই এটা অভিজ্ঞতা নাই আৰু নেক্সট বাৰ ভালকৈ খেলিব চেষ্টা কৰিম আৰু ইটাৰ পৰা ভালকৈ খেলবা আৰু গম পাবা নহয় আৰু বিগ বছ যিহেতু এতিয়া ৰাতি হৈ গ'ল আমিও যাব লাগিব তো আমি যাওঁ কালি আৰু লগ পাম বাই বাই এটাতো ফুললে নেঞ্চি দেখবি যাওঁৱে আৰু মানে চব কণ্টেষ্টেড যাব হৈছে যাওঁ আৰু তো দীপশিখা মই তোমাক এটা কথা কওঁ তুমি নতুন হিচাপে অলপ বহুত মানে নাৰ্ভাছ হৈ আছো সেইকাৰণে তুমি এটা চকলেট দি থ'ব নোৱাৰিলা মই তোমাক এইটো এডভাইচ কৰিছোঁ এইটো নাৰ্ভাছ হ'ব লগা একো নাই আমাক একদম ফ্ৰেণ্ডলি হিচাপত লোৱা তুমি ভাবছা যে একদম নতুন চলি আছে নতুন চলি বুলি কথা নাই আমি খেলি আছোঁ এইটো গেম আমাৰ লগত এটা হৈ যাওঁ তুমি গম পাইছা না মিলি যাওঁ আৰু একদম ফ্ৰেংকলি ঘৰত যেনেকৈ তুমি থাকো মানুহটো সিহঁতে এইটো অপেন হৈ যাওঁ পুৰা গম পাইছা না গতিকে সেনেকৈ খেলবা সেইটো মই গম পাইছোঁ সেইটো মই উপলব্ধি কৰিছোঁ তথাপিও তুমি কালিৰ পৰাই অলপ ফ্ৰী মাইণ্ডেড হ'ব ইচ্ছা কৰিবা ঋতু কথা ভালকৈ কবি দেই তাৰ কি এনি থাকিলে মাথাত চলি থাকে নেকি মই নতুনকৈ এটা আপি আছি আজি তাক ভিডিঅ' কৰিছোঁ বেলেগ চলি আছে বেলেগ চলি যোৱা নাই বেলেগ চলি কি মই ক'লো কি তাক বুজাব মানে কথা কিনা মই ক'ব ন আপি ইচ্ছা আছে ন বুজাব লগা মই ক'লো তাৰ ডাঙৰ কথা কি হ'ল হ'ব আপি ইচ্ছা আছে ন মই লাইন মাৰা নেকি আছে না নাই আপি ইচ্ছা বুজাব বেছি কৰি আছে কাৰ্য
তই নিজে কি বুলি ভাবা তই নিজে নালাগে বাপ বুলি হ'ব তোৰ বাপ বুলি হ'ব মই তোৰ বাপ ক'ত মৰা কাজিয়া কৰে নেকি বাবু 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 চেঞ্চ আছে না মই কি কৰি খং কৰে নেকি বেলেগ কবা মোক কও সেইটো কি বাপ দুটা থাকে গম পালে তই নৰ্মেল গেম এইটো নৰ্মেল গেম এইটো খেলবা নাই বিয়ে গম পাইছ তই এইটো বস্তু নাজনা তই খেলবা নাই মই কি কৈছিলি কি বাপ বুলি বাপ বুলি ক'লে কি বাপ বুঝা তুমি বুঝছা না বুঝা না তই তই এটা বাপে বুঝা ঠিক কথাটো তই দুটা ধৰি কৈছে তই বাপ বুলি কিয় হলি তই বাপ বুলি কে নেকি তই মোক কৈছা তই কি হয় মোৰ বেছি কৰি আছে শুন 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 কিছুমান ৰুল নলি তোক মই ফালি দিলো এতিয়া কৈছো চলি এটা বাপ বুলি ক'লে সেইটো বস্তু নুবুজ তই মোৰ বাপ বুলি মই তোৰ বাপ মই যেতিয়া তই তোৰ বাপ তই মোক দুটা নেকি তোক মই জন্ম দিয়া কথা কৈছো সেইটো কথা কৈছো নেকি সেইখানিতো ঢুকি পাব লাগে কাজিয়া কৰা শব্দ প্ৰদূষণ নকৰিবি গম পাইছা না শব্দ প্ৰদূষণ নকৰিবি কাজিয়া কৰা সেইটো শুন সেইটো তই যি লজিকেলি ভাবলি হয় সেইটো তই নাভাবলি হয় বাদ দিয়ে তোৰ কথা বাদ দি নহয় তোৰ কথা আৰু বালত তই শুন এটা কথা শুন লাষ্ট এটা বস্তু ক শুন এটা বস্তু তই বেছি কৰি আছা কিন্তু মই পাৰ্চনেলি তই কম কৈছা নেকি তই কম কৈছা নেকি তই মোক লাগাতছে বেছি কৰিছা তই কম কৈছা নেকি গেম খেলা আছে গেমৰ দৰে খেলা গম পাইছা না তই বেছি পাৰ্চনেল লাগি তোক মাৰিলে মোক গালি ওলাই কিন্তু মই গালি ওলাই দিছে না বিগ বছ তই কিন্তু তোমাৰ বেছি পাৰ্চনেল গালি উঠা নাম দিছে মই কৰিম কি কৰবি তই ক'ত ঘৰ কৰবি ৰঙিয়া তা তোৰ ৰঙিয়াত কেলা ফালতো ৰঙিয়াত কেলা ফালতো কি বোলে তোৰ গেম খেলা গেমৰ দৰে খেল গম পাইছা না ইংলিছ শুনা শুনা পাৰ্চনেল কোনি গেছি গম তুমি তাক বুজাছো মই তাক বুজাম তুমি বাৰে বাৰে পাপটাকে যাই আছো তুমি অলপ সাইড লাগা কাজিয়া নকৰবচোন তো তুমি তো কাজিয়া আছো মই তাক কৈ আছো না তুমি তা কোনি হৰু আছে তাক আমি বুজাম তুমি পাৰবি আরে কি ভালা ভালি কাপড় নেকি কি করতে লাগলে ভাই রোমান্টিক হলা মানে ওটা কি বাকি দুটা কোসি দুটার একটু গালি বাড়ানো না তুমি সিরিয়াস কে আছো মানে কি দুটা নেকি কই তো আবে দুটা করে সবে কই গালি পারে হেবলে তুমি ইমান সিরিয়াস হই গেছো মোক জি কই কই রাখ মা কোন কথা তো বাপ বিলি বস্তু সিরিয়াস নেকি मेरा बाप बदमाश था मैं भी बदमाश हूं এটা বস্তু সিরিয়াস বানা কে গম না আগো না মারি ফেল দিবি একলে সরু রে বস্তু মই যেটা কলো তাই কিছু মানে হেৰি চাই কাম কৰবি মই পাৰ্চনেল কৈছো বাদ দি সব বিগ বছ বাদ দি মই পাৰ্চনেলি কৈছো মই এটা কেমেৰা কি উঠি আছে মই নাজানো আৰু আই আছে ন তই অলপ লিমিট চাই ফেলে কাম কৰবি তো মই আজি কলো তই লিমিটত চল তই যি হিচাপত যা আছে মোৰ কিন্তু এটা হিমা আছে ৰে খৰজুটা কলো তই লিমিটত চলবি তই হাত উঠাব লাগা চাবি কিন্তু তোক মই তই আছে নেকি তই কি চলি আই তোৰ জন্ম কি চনত কিমান চনত জন্ম তোৰ কিমান চনত জন্ম সেইটো কৈছো কিমান চনত লকডাউনত চলি তই লকডাউনত জন্ম আছে না মই কালি আউজি তো মোৰ লগত কথা ক'বা আছে হা হাদিছ তো লিমিটত থাক কিবা কিছুমান ৰুল আছে ন তোক মই দেখালো মই ৰুল বাদ দি এই লগে সর অলপ গুরু আলি ভাল পাবি সর এটা বিগ বছ আরে তো সরজ মারবে শুনা দে মার গুরু লগে কি আছে কুই দিয়া মারছ দে মরা মরি মরি মারছ দে মার মুরগা খাইয়া মানে কি বস এই জিগলা ফুফেনি মানে এগলা ফুফেনি হারে তো রে নরে তো ফুফেনি মানে তো ফুফেনি হারে তো তোরা হাবর ফুসফুসনি হারে নাই নকো মানে কামরন নাই আর মই দিদৰে বুলি কি তো দিদৰে মই কবা যাম নেকি হানি মোৰ জ্ঞান নাই নেকি দিদৰ কথা নাম লৈ বুজিবা হানি কথা জানবা লাগে গম পা নাই দিদৰ কথা ওলো মই কি যাম মই তোৰ লগত ফাইট আছে মই ঘৰলৈ মানুহ কৈছা নাই কৈছা না মই তোৰ বাফন কৈছা মই কৈছো কৈছা না তই হে শব্দ জ্ঞান খালি একটা লাগে কোন খালি বস্তু কি আমার গান না মই গনি কৈছা না তই মই কৈছো কেন কৈছা না মই কৈছো তোৰ কাজিয়া বাদ দিনা তুমি যাও তুমি বলে যাও তুমি বহুত সিরিয়াস আছো যাও আমি কাজিয়া করব লাগলে কিন্তু বেয়া আছে আমার কাজিয়া রাতি গম পাও না আৰু তোমাকে কৈছো ইংলিশ এটা চশমা তোমাৰ অসুখ হোৱা বুলি ভাবিছিলো এইবিলাক খুলি থবা কিন্তু মই কাৰো হয় মই কাৰো পাৰ্চনেলি নহয় মই চবৰে মাত মাতিম
বুজি পাইছা না কাজিয়া নকৰবা কিন্তু চিধা কথা কৈছো শুনা এটা কাজিয়া বচাল কৰিবা নেকি আমি একেলগে থাকিম চবেই বুজি পাইছ না গতিকে কাজিয়া বচাল কৰি লাভ নাই বাদ দিয়া আৰু শুনা ইমান সিৰিয়াছ হৈ বেলা কাজিয়া নকৰবা সিৰিয়াছ কিয় হৈছে কৈ লাভ নাই তই লাগবি নেকি বুদ্ধি নাই আৰু তাৰ বুদ্ধি নাই ইয়াৰ মূলত কাজিয়া কৰে তাৰ বুদ্ধি মোৰ ক্লিয়াৰ নি তুমান কাজিয়া তুমি বেছিকৈ খেতি আহি আছো বুজি পাইছা না কাজিয়ান বেছিকৈ খেতি আহি কি বৰ্তমান মনে আছে মনে আছে না তুমি বেছিকৈ যাব কি মনে ঠাণ্ডা আছে না তুমি অলপ ঠাণ্ডা হনা তুমি লাগবে তোমার গরম তেজ আছে কি একলাই গরম তেজ তোমার আছে কি ক গরম তেজ আমারও আছে এই গরম তেজ নট কবা বুঝি পাইছ না ই ঠাণ্ডা হই পেলে তুমি লাগবে না তুই এটা কাজিয়া সাজিয়া কৰি লাভ নাই কাজিয়াৰ পৰা আমি ওলবা লাগি ইংলিছ বগাৰ এগিলাখান ফুফেৰে কি লাভ নাই এনেই আৰু এনি টাইম এটা হাতখান কচৰ কৰে এগলি হ'ব নেকি চবৰ লগতে মিলি এই তোমাৰ কথা চব জানো হ'ব আমি এটা গেম খেলবা আছো এটা কোনো ৰাইভেলৰি পাৰ্সোনেল নাই মানে তো মেগাংক তুমি তোমাৰ আগৰ পাই জানো মই আজি গিলে মাক দেউতাক ধৰি কিবা কওঁ নেকি কাবাক মই এইটো বস্তু নকওঁ একচুৱেলি জানা তুমি তোমাৰ কথা তোমাক ঠিকে আছে তাৰ কথা সি মানে বুজি পোৱাটো অলপমান মই মানে এটা মই বাপ বুলি কৈ বুজাইছো কি মত কাজিয়া মলত কাজিয়া কৰিব নোৱাৰা মত তেওঁ ওপৰত সেইটো বস্তু বুজাইছো সি মানে কি জানা বাপ বস্তুটো সি মানে লিগেলি লৈ লৈছে সি অকল তুমিতো তোমাৰ জাগাত তুমি ঠিকে আছা কিন্তু তাৰ অলপমান মানে মিষ্টেকটো বেয়া আছে সৰু নাচলি বুজি পোৱাটো তই বুজি হৈছে আৰু উপায় নাই তো মোৰ অলপমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল বাৰু সেইবিলাক ঠিকে আছে বাকী কৃষ্ণলৈকে অলপ বেয়া লাগি আছে আজি কাজিয়াটো যদি কৃষ্ণ থাকিলোঁ সি মোক নিশ্চয় অলপমান মোৰ দেখি হ'ল চাপৰ্ট হ'লা গৈ আৰু মোক বাচ্চা বাই গেলাব নিশ্চয় আৰু তাক মোৰ দিলাব কিন্তু কৃষ্ণ এইবাৰ থাকে সেইটো কথা আছিল ওলাই গেল নাই শেষৰ এটাই কথা কওঁ ইংলিছে কিন্তু লাগছি কিন্তু মোৰ আজি ভালকৈ মই যিহেতু মই ৰাতিপুৱা কৈছিলোঁৱেই ভালকৈ লাগিম চ' কালি আৰু আহি আছে খেলা পুৰা দিবা লাগিব ইংলিছত এই যি কাজিয়া কথা থকা নাগিল তো মানে সিহঁতক মই কোৱা নাই বাৰু মানে মই তাৰ কথা এটা কওঁ আৰু যি এই যি মাৰামাৰি তোৰ বল আছে মোৰ বল নাই কাৰোবাৰ বল আছে কাৰোবাৰ কোনোবা শকত কোনোবা ক্ষীণ এইবিলাক কৰি লাভ নাই কাৰণ জীৱনত যেতিয়া বুঢ়ো হবি নাই এটা লাঠিৰ কাৰণে গেলা হাগবা যাব পাৰিব নহয় যিয়ে লাঠিডাল আনি দিয়ে মই হাগবা যাওঁ সেনান পৰিস্থিতি পৰব তো আজি যুগত দেহাৰ বল দেখি কি লাভ আছে চবে এনজয় কৰ লাইফ ইজ এনজয় গান গা এনজয় কৰ মাৰামাৰি কৰি জীৱনটো তাকো লাভ নাই লাষ্টত টাইমত টাকানডাল ধৰি পেলাই গুটি গুটি যাব আৰু তো এনেকুৱা বেয়া দিন পৰে মানে মৰাৰ দিনে কয় তই নিজে খোজকাঢ়িও যাব নোৱাৰা তই দাঙি নিব ল'ব লাগে তো সেইখান ঠিক লাগি আমি আৰু কি লেভেল দিম সেইকাৰণে লেভেল চেভেল নেদাই ভাল চব নৰ্মেল গান গাই এনজয় কৰা থকা কেইদিন এনজয় নিউট্ৰেল লাইফ ইজ এনজয় মেন মই সিহঁতক চালোঁ কাটি পেলাই মই লাগবে যাম কিন্তু চাইডে কি নহ'ব ইংলিছ ব্লগাৰ এটা তাক মই চাহি আছোঁ তোৰ লগত সদায় কাজিয়া কৰিব যায় ইংলিছ ব্লগাৰ কি লাগিব লাগাতকৈ বেছি হৈ গৈছে লাগি কাজিয়া কৰা কৰি দিব দোলদাৰ কৰি দিলে বস্তু দিলে ঋতুৰ লগত ইমান কাজিয়া কৰিব নালাগেতো চবৰে মাইণ্ডছেটটো মানে একে নহয় তোমাক বিচাৰো বিগ বছ গান চানো গালো বহুত কিবা কিবি কৰিলো কাজিয়া বাতিও লাগিল কোনোবা এটা ওলাই গেল বেয়াও লাগছে দিয়কচোন এতিয়া কথাটো হ'ল টুপলিটো মাৰিবই লাগিব মানুহৰ দিনৰ কষ্টৰ ভাগাৰ আহিছে টুপলি তো আমি টুপলিটো মাৰা দিয়ক আৰু গুড নাইট বিগ বছ নাই গুড নাইট বাকীগিলা ঘুমাইছে সত্তৰে আছে আমি তিনিটাই হাৰি আছো কি কৰিম উপায়টো নাই বাই বাই।